হেল্ল' এভৰিৱান, আপোনালোকৰ সকলোৰে ভালনে? আজি মই মোৰ চাদ বাগানৰ সকলো গছতে সাৰ প্ৰয়োগ কৰিম। জুলাই আগষ্ট মানত এবাৰ কৰিলে, আকৌ ডিচেম্বৰ মাহত এবাৰ কম পৰিমাণে সাৰ প্ৰয়োগ কৰিলে গোটেই বছৰটোৰ কাৰণে হৈ যায়। এতিয়া মই সকলো টাবৰে গুৰিবিলাক ভালকৈ চাফা কৰি পেলাই অলপ চিকুণাই মাটিখিনি মাজলৈ আনি পেলাই চাৰিও চাইডে ৰিং কৰি পেলাই মই সাৰখিনি দিম। ইয়াত আছে কেঁচু সাৰ আৰু গোবৰ সাৰ, লগতে পুৰণা গোবৰ সাৰ, আৰু লগতে কণী বাকলি শুকুৱাই পেলাই মই গুড়ি কৰি দিছোঁ, কলৰ বাকলি শুকুৱাই গুড়ি কৰি দিছোঁ, চাহপাত আছে আৰু অলপ চূণ আৰু ছাই সকলোখিনি মিলাই পেলাই মই পানী ছিটিয়াই এমাহমান থৈ দিছিলোঁ। এতিয়া সকলো গছৰ গুৰিতে দিম। সাধাৰণতে নেমু টেঙা, এবেকাডো এইবিলাক গছৰ চাউলীয়া শিপাবিলাক বেছিকৈ বাঢ়ে। মই সেইখিনি অকণমান ছিগি পেলাই ওপৰৰ শিপাবিলাক ছিগিলে একো নহয়, সেইখিনি ছিগি পেলাই মই ধুনীয়াকৈ চাৰিও চাইডে সাৰ দিম। লগতে যিবিলাক গছৰ এতিয়া বাৰিষা দিনত বেছিকৈ বাঢ়িছে সেইখিনি গছক মই অকণমান প্ৰুনিং কৰি দিম। আজিলৈ ইমানেই আৰু, বাই।